পুৱতিনিশা বৰপেটা ৰোডৰ ২ নং ৱাৰ্ডৰ দেশবন্ধুপাৰা আৰু বৰপেটা ৰোড আৰক্ষী থানাৰ অন্তৰ্গত নিচুকাত NIAৰ অভিযান। বৰপেটা ৰোডৰ ২ নং ৱাৰ্ডৰ দেশবন্ধুপাৰা মিজানুৰ ৰহমান আৰু নিচুকা ইন্তাজালি নামৰ এজন লোকৰ বাসগৃহত আজি পুৱা আৰক্ষী আৰু NIAৰ এটা দলে তালাচী অভিযান চলায়। ইন্তাজালিৰ পুত্ৰ চুলতান মাহমুদ আৰু শামছুল হকৰ পুত্ৰ মিজানুৰ ৰহমানক যোৱা ৩০ ডিচেম্বৰত NIAৰ দলে গ্ৰেপ্তাৰ কৰিছিল। সম্প্ৰতি চুলতান মাহমুদ আৰু মিজানুৰ ৰহমান বৰ্তমান গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে। চুলতানৰ ভাতৃয়ে সদৰি কৰে যে আজি পুৱা প্ৰায় ৫:৫০ আৰক্ষীৰ এটা দল উপস্থিত হয় আৰু তালাচী চলায়। তালাচীত বহুখিনি নথিপত্ৰ আৰক্ষীয়ে জব্দ কৰি লৈ যায়। আনহাতে মিজানুৰ ৰহমানৰ কনিষ্ঠ ভাতৃ দিলৱাৰ হুছেইনে জনোৱা মতে মিজানুৰ ৰহমান আছিল এগৰাকী গেলামাল দোকানীৰ লগতে এগৰাকী ধাৰ্মিক লোক। গেলামাল দোকানৰ ব্যৱসায় কৰাৰ সমান্তৰালভাৱে আজৰি সময় মোবাইলত ধৰ্মবাণী শুনিছিল বুলি ভাতৃয়ে জানিবলৈ দিয়ে। আসসালামু আলাইকুম, নমস্কাৰ। তাৰমানে আজি পুৱা ৫:৫০ মান বজাত আমাৰ ঘৰত পুলিচ আহিছে। তাৰমানে কেইদিনমান আগত আমাৰ দাদাক ঘৰৰ পৰা উঠাই লৈ গ'ল ৰাতি ৩টাত। পাছত আজি আহি আমাৰ ঘৰটো চাৰ্চ কৰিলে, ঘৰ চাৰ্চ কৰি একো পোৱা নাই। আমাৰ দাদাই ভোট কমিটিৰ প্ৰেচিডেণ্ট আছিল, তাই অলপ কেইদিন আগত তাৰমানে অৰুণোদয় আঁচনিৰ নামত মানুহৰ ফৰ্ম ফিল আপ কৰি দিছিল। এই কাগজ পাতি কেইটামান পাইছে মানুহৰ, তাৰমানে অৰুণোদয়ৰ কাগজ আছিল, মানুহে ফৰ্ম ফিল আপ কৰিবলৈ দিছিল। সেই কাগজ কেইটা ঘৰত ৰাখি থৈছে, মানুহে লৈ যোৱা নাই। সেই কাগজ কেইটাই পাইছে আৰু বেলেগ একো পোৱা নাই আমাৰ ঘৰত। এতিয়া আমি জনামতে এতিয়া পুলিচ প্ৰশাসনে কিমান কি বস্তু পাইছে এওঁলোকে ষ্টেটমেন্ট দি গৈছে আৰু আমাৰ ঘৰত কাগজ দি গৈছে। আমাৰ ঘৰত একো পোৱা নাই বুলি সেই কাগজখিনি আমাৰ হাতত দি গৈছে। আমি এতিয়া উকিলৰ তাতে যাই কিনে বস্তুটো মানে অলপ হেৰি কৰিম। আইছিল মানে আহোন কৈছে আমি আহিছোঁ, NIAৰ পৰা আহিছোঁ, তো আমি আপোনালোকৰ ঘৰটো চাৰ্চ কৰিম। আমাৰ ঘৰত সোমাইছে আৰু সোমাই কিনে চব চাইছে আৰু একো নাই আৰু সেইকাৰণে আমি চৰকাৰৰ তাতে দাবী জনাইছোঁ যাতে অতি সোনকালে মানে বস্তুটো ৰিলিজ কৰি দিয়ে। আমাৰ তাৰ আমার দাদা মিজানুৰ হক, মিজানুৰ লৈ গৈছে আজি 3-4 মাহ হৈছে। আজি এতিয়াতো গুৱাহাটীৰ পৰা 4-5জন মান আহিছে, আমাৰ থানাৰ পৰা 5-6জন মান আহিছে। ৰাতিপুৱা 5টা বজাত। মোটামুটি 2 ঘণ্টা, 1.5-2 ঘণ্টা চাৰ্চ কৰিছে। এইখিনি 2 নম্বৰ ৱাৰ্ড দেশবন্ধুপাৰা। না সন্দেহজনক কোনো হেৰি পোৱা নাই। আমাৰ চব চাৰ্চ কৰিছে, কাগজ চাগজ চব চাইছে, বিছনা চিছনা লাৰিও চাইছে, কোনো হেৰি নাই। হা মানে এনেতো লৈ কোনো হেৰি তেতিয়াতো আমাক একো জনোৱা নাই না, যেতিয়া লৈ গৈছে। তো লোৱাৰ পিছতে আমি নিউজত চাইহে গম পাইছোঁ যে লৈ যায় কেনে বুলি জেহাদী বুলি মাতছে আৰু এনেকুৱা কোনো হেৰি নাই। ইয়াতে গেলামাল দোকান কৰে আৰু চলি আছে আৰু গেলামাল দোকান কৰি চলি আছে। কোনো সংগঠনৰ লগত জড়িত নাই। এতিয়া আমি বিচাৰোঁ যাতে অতি সোনকালে মানে দাদাক মানে আমি ঘৰৰ মানুহ ঘৰত বিচাৰোঁ, ঘৰত যাতে আহে। উকিল ধৰিছোঁ আমি। দাদাটোৰ মানে চকুৰো প্ৰব্লেম, সি ভালদৰে চকুৰেই নাচায়। সি আৰু কেনেকৈ এইবিলাক হেৰি মানে যিবিলাক এলিগেজ লগাইছে কেনেকৈ হেৰি এইবিলাক জড়িত হ'ব, মানে খালি কাণেৰে খালি শুনিয়ে থাকে। চকুৰো প্ৰব্লেম, এইফালে চবে গমেই পায় আমাৰ গাঁৱৰ। ধাৰ্মিক লাইনৰ কথাবিলাক শুনি থাকে মোবাইলত, সেইটোৱে আৰু দোকানত বহে আৰু যেতিয়া কাষ্টমাৰ নাথাকে তেতিয়া মানে ধাৰ্মিক লাইনৰ কথাবিলাক শুনি থাকে মোবাইলত। চকুৰে নাচায়, চকুৰ বহুত প্ৰব্লেম, চকুৰে দেখা নাপায়।